মোৰ জীৱনৰ সেই কষ্টকৰ অধ্যায় আৰম্ভণি হৈছিল 2012 চনত। তেতিয়া মই এইচএছ ছেকেণ্ড ইয়াৰ ছাত্ৰী আছিলোঁ। আমাৰ ঘৰখনত মা দেউতা দাদা ভাইটি আৰু মই। বাইদেউ আছিল, নিজে চাই পলাই বিয়া হৈ গৈছে। ঘৰত সদায় এটা কথা কৈ থাকে যে ডাঙৰজনীয়ে যি কৰিলে এইজনীৰ বিয়াখন ভালকৈ পাতিব লাগিব। এতিয়া মা দেউতাৰ পৰা এইবিলাক কথা শুনি কোনোদিনে ল'ৰাৰ প্ৰতি আকৰ্ষিত হোৱা নাছিলোঁ। এতিয়া মনতে ভাবিছিলোঁ যে বাইদেৱে যি দুখ দিছে ঘৰখনত, মই তেনেকুৱা কাম আৰু কেতিয়াও নকৰোঁ। এতিয়া চাইকেল লৈ কলেজলৈ সদায় অহা যোৱা কৰিছিলোঁ। তাৰ মাজতে এজন ল'ৰাই এতিয়া মোক সদায় অনুসৰণ কৰি গৈছিল। সদায় যেতিয়া মই ঘৰৰ পৰা ওলাই আহোঁ, ঠিক সেইটো সময়ত সিও মোৰ পিছে পিছে বাইক লৈ আহিবলৈ ধৰিছিল। কেতিয়াবা কলেজ শেষ হোৱাৰ পাছতো মই তাক দেখা পাওঁ। এনেকৈ বহুদিন যোৱাৰ পিছত সি মোক এখন চিঠি দিলে। কিয় জানো তাক দেখি মোৰ এতিয়া কিবা এটা ভাল লাগিবলৈ ধৰিছিল। এটা কথা সঁচা যে কোনোবাই যদি সদায় এনেদৰে আপোনাক অনুসৰণ কৰি থাকে, তেতিয়া হয়তো সেই মানুহজনৰ প্ৰতি অজানিতে এটা আকৰ্ষণ বৃদ্ধি পায়। নাজানো সেয়া মোৰ বাবে ভাল পোৱা আছিল নে ভাল লগা আছিল। তেওঁ দিয়া মোলৈ চিঠিখনত লিখা আছিল তেওঁ মোক ভাল পোৱাৰ কথা আৰু এটা নাম্বাৰ আছিল। সেইটো সময়ত তেতিয়া মোৰ মোবাইল নাছিল। তেওঁ তেতিয়া লিখিছিল যে যদি তেওঁ মোক ভাল লাগে তেতিয়াহ'লে মোলৈ এটা ফোন কৰিব। মোৰ কিন্তু নিজৰ সেইটো সময়ত মোবাইল নাছিল, সেইবাবে মোৰ ফোন কৰা নহ'ল। আচৰিত কথাটো হ'ল যে সেইদিনাৰ পৰা তেওঁ মোৰ পিছে পিছে নহা হ'ল। এনেকৈয়ে এসপ্তাহমান পাৰ হৈ গৈছিল, তেওঁক কিন্তু মই দেখা পোৱা নাছিলোঁ। মনটো কিয় জানো বেয়া লাগিবলৈ ধৰিছিল। আৰু তেনেতে এদিন দেউতা পথাৰলৈ যাওঁতে মোবাইলটো ঘৰতে থৈ গৈছিল। আৰু তেনেকৈ সেইটো সুযোগতে মই তেওঁলৈ ফোন লগালোঁ। আচৰিত কথাটো হ'ল যে মই তেতিয়ালৈকে তেওঁৰ নামটোৱেই জনা নাছিলোঁ। মই যেতিয়া তেওঁলৈ ফোনটো কৰিলোঁ, তেওঁ তেতিয়া ফোনটো ৰিচিভ কৰি ক'লে যে হেল্ল', কোনে কৈছে? মই তেতিয়া ক'লোঁ যে মই ৰশ্মিয়ে কৈছোঁ, মোক তুমি চিনি পাইছানে? তেতিয়া তেওঁ ক'লে যে তোমাক আকৌ পাহৰিব পাৰোঁনে মই কিন্তু ভবাই নাছিলোঁ যে তুমি মোক ফোন কৰিবা বুলি। মই তোমাক বহুত ভাল পাওঁ ৰশ্মি, তুমি মোক ভাল পোৱানে বাৰু? তুমি এইকেইদিন ইয়ালৈ কিয় অহা নাই? তেতিয়া সি ক'লে যে মই সোধা কুৱেশ্যনৰ এনচাৰটো এইটো নেকি? তেতিয়া মই ক'লোঁ তুমি কালি আহিবানে? তেতিয়া সি ক'লে যে মই সোধা প্ৰশ্নটোৰ উত্তৰ দিয়া। এতিয়া তোমাক মই ফোন কৰিছোঁ। তোমাক চাবলৈ মন যোৱাৰ কাৰণে তুমি আহিবানে নাই মই সুধিছোঁ, আৰু ইয়াতকৈ আৰু মই কি ক'ম তোমাক? তেতিয়া সি ক'লে যে তুমি একেবাৰে খুলি কোৱা যে মই তোমাক যেনেকৈ কৈছোঁ তুমি মোক তেনেকৈ কোৱা। তেতিয়া ৰশ্মিয়ে ক'লে যে আই লাভ ইউ বুলি। তাৰপিছত তেনেকৈ কৈ ৰশ্মিয়ে ফোনটো কাটি দিলে। আৰু সি সিফালৰ পৰা লগে লগে ফোন কৰিলে, তুমি ফোনটো কিয় কাটি দিলা? তেতিয়া তাই ক'লে যে নাই, তুমি কালিলৈ যিহেতু আহিবাই তাতেই তোমাক লগ কৰিম। তুমি ফোনটো নাকাটিবা। আৰু এটা কথা, তোমাৰ নামটো কি আছিল? সি তেতিয়া মোৰ কথাটো শুনি হাঁহিত থাকিব নোৱাৰা হ'ল। মই তেতিয়া ক'লোঁ যে ইমান হাঁহিবলৈ কি হ'ল? তোমাৰ কথা শুনি মৰা মানুহো হাঁহি উঠিব। কিনো ক'লোঁ মই ইমান হাঁহিবলৈ তোমাক? তুমি মোক ভাল পোৱা অথচ মোৰ নামটোৱেই নাজানা, হাঁহি নুঠিব নেকি মোৰ? তুমি এতিয়া মোৰ নামটো কাকোৱে সোধাও নাই। মই যে তোমাক ইমান দিনৰ পৰা চাই আছিলোঁ। তোমাৰ দৰে বুদ্ধু ছোৱালী আজিলৈকে মই দেখা নাই। তাৰমানে তুমি তোমাৰ নামটো নোকোৱা ন? সি তেতিয়া হাঁহি আহি ক'লে যে মোৰ নাম কপিল গগৈ। বেছি কথা আৰু তাৰ লগত নাপাতিলোঁ, কাৰণ দেউতাৰ ফোন আছিল। ফোন কৰিবলৈ মানা কৰি ফোনটো ৰাখিলোঁ। সেয়াই হয়তো জীৱনৰ প্ৰেমৰ প্ৰথম আৰম্ভণি আছিল মোৰ। এতিয়া এনেকৈ তাক খুব কম দিনৰ ভিতৰতে মই বহুত ভাল পাই পেলাইছিলোঁ। এতিয়া পঢ়াতকৈ প্ৰেমক বেছি গুৰুত্ব দিয়াৰ বাবে মোৰ পৰীক্ষাৰ ৰিজাল্টটো বেয়া হ'ল, যাৰ বাবে মই আৰু কলেজ যোৱা বাদ দি দিলোঁ। দেউতা আৰু দাদাৰ কাষত কান্দি কান্দি যেনে তেনে মোবাইল এটা ল'লোঁ। স্মাৰ্টফোন নাছিল, সৰু নকিয়া ফোন আছিল। আৰু এনেকৈ আমাৰ এতিয়া প্ৰেমবিলাক বাঢ়ি গৈ থাকিল। এতিয়া ঘৰত মোৰ কথাটো দাদাই গম পাই প্ৰথমবাৰৰ বাবে জীৱনত মোক হাত উঠাইছিল। সেইটো দিন মই কেতিয়াও পাহৰিবলৈ নোৱাৰোঁ। এতিয়া মই বহুত কান্দিবলৈ ধৰিছিলোঁ। দিন ৰাতি ভাত নোখোৱাকৈ আছিলোঁ মই। মা দেউতাৰ গালি দাদাই খবৰ কৰি গম পাইছিল বোলে সি ভাল ল'ৰা নহয়, মদ খাই দেউতাকৰ টকাৰে চলি থাকে। ময়ো জানিছিলোঁ যে সি একো নকৰে বুলি, তথাপিও মই তাক বহুত ভাল পাইছিলোঁ। মাৰ খাই চুৰ কৰি হ'লেও মই তাক দিনটোত এবাৰ হ'লেও ফোন কৰিছিলোঁ। এনেকৈ আমাৰ প্ৰেমৰ 5 বছৰ হৈ গৈছিল। কেতিয়াবা যদি লগৰ ঘৰলৈ যাওঁ বুলি কৈ তাক লগ কৰিছিলোঁ, আকৌ কেতিয়াবা ৰাস্তাত তাৰ বাবে ৰৈ আছিলোঁ। এতিয়া এনেকৈ বুজাবুজি আমাৰ দুয়োজনৰ মাজত বহুত ভাল আছিল।
আৰু এনেকৈ এদিন হঠাতে আমাৰ মাৰ মাক ঢুকাল। দাদা সেইদিনা গুৱাহাটীত জেঠাই ঘৰত আছিল। সন্ধিয়াৰ সময়ত খবৰ আহিল আইতা ঢুকুৱা বুলি। মা আৰু দেউতা দুয়োজন মামাহঁতৰ ঘৰলৈ গ'ল। ভাইটি আৰু মই থাকিলোঁ ঘৰত অকলে। আমি থকা ঠাইখিনিত মানুহ বহুত আছিল, সেইবাবে থাকিবলৈ আমাৰ ভয় লগা নাছিল। ৰাতি ভাত খাই তাক ফোন কৰি সকলো ক'লোঁ। সি আমাৰ ঘৰত অহাৰ কথা ক'লে, কিন্তু মই তাক বহুত মানা কৰিছিলোঁ। কিন্তু সি মোৰ কথাটো নামানিলে আৰু ভাইটি টোপনি গৈছিল আৰু সি লাহে লাহে আমাৰ ঘৰলৈ আহিছিল। মই এতিয়া ক'ব নোৱাৰোঁ জীৱনৰ সেইটো অভিজ্ঞতা ভাল লাগিছিল নে বেয়া লাগিছিল। আমাৰ মাজত শাৰীৰিক সম্পৰ্ক হৈছিল। সেইটো সময়ত মই বহুত সুখী হৈ পৰিছিলোঁ। মই কিমান সুখী হৈছিলোঁ সেইটো মই ভাষাৰে বুজাব নোৱাৰোঁ। হিয়াউজাৰি মৰম দিছিলোঁ তাক। জীৱনত কোনোদিনে এৰি নোযোৱাৰ প্ৰতিশ্ৰুতিৰে সি মোক তাৰ আঙুলি কাটি তেজেৰে ৰঙা কৰি দিছিল মোৰ কপালখন। সেইটো সময়ত তাৰ পত্নী বুলি মোৰ নিজকে অনুভৱ হৈ গৈছিল, যেন সেই সময়তো মই ধৰি ৰাখিব বিচাৰিছিলোঁ। দিনবিলাক এনেকৈ গৈ থাকিল। বেলেগৰ মুখৰ পৰা এতিয়া শুনিবলৈ পালোঁ যে তাৰ হেনো আৰু গাৰ্লফ্ৰেণ্ড আছে। কথাটো শুনাৰ পিছত তাৰ লগত মোৰ বহুত কাজিয়া হৈছিল, কিন্তু সি মোক কৈছিল যে তোমাৰ বাহিৰে মোৰ আৰু কোনোৱেই গাৰ্লফ্ৰেণ্ড নাই। এতিয়া আকৌ এনেকৈ সকলোবিলাক ঠিক হৈ পৰিছিল। লাহে লাহে মোৰ ঘৰত বিয়াৰ কথা ওলাবলৈ ধৰিলে। তাক কোৱাত সি কয় যে সি এতিয়া বিয়া পাতিবলৈ নোৱাৰে। তেতিয়া সি মোক কৈছিল যে মোৰ যদি বিয়া হ'বলৈ মন গৈছে তেনেহ'লে মই যাব পাৰোঁ বেলেগৰ লগত। এতিয়া তাৰ মুখত এনে কথাবিলাক শুনি মই বহুত কান্দিবলৈ ধৰিছিলোঁ। মই এতিয়া নিজতকৈ তাক বহুত বেছি ভাল পাই পেলাইছিলোঁ। আৰু আমাৰ মাজত ইমান দূৰ আগবঢ়াৰ পিছত মই আৰু কোনো কাৰণতে তাৰ বাহিৰে বেলেগ কাৰোৰে কথা ভাবিবলৈ নোৱাৰোঁ। এতিয়া এনেকৈ এটাৰ পিছত এটা আমাৰ ঘৰলৈ সম্বন্ধ আহিবলৈ ধৰিলে, কিন্তু প্ৰতিবাৰেই মই অজুহাত দেখুৱাই নাকচ কৰিবলৈ ধৰিলোঁ। এনেকৈ আকৌ এটা বছৰ পাৰ হৈ গ'ল। সি সদায় কয় যে মোক বহুত ভাল পায়, 10 বছৰ পিছত হ'লেও মোক সি বিয়া পাতিব ইত্যাদি ইত্যাদি কথাবিলাক। ময়ো তাৰ কথাত এতিয়া ভুল গৈছিলোঁ। মই তাৰ লগত ৰাতি কেতিয়াও কথা পাতিব পৰা নাছিলোঁ, কাৰণ ঘৰত মা দেউতা দাদাহঁতৰ ভয়ত। বহুত গালি খাইছোঁ মই তাৰ বাবে। কিন্তু এতিয়া মোৰ বাবে যেন সিয়েই সকলো আছিল। এনেতে মোৰ জীৱনৰ কাল অমানিশাৰ দিনটো আহিল। আগদিনা সি মোৰ লগত সৰু কথা এটাত কাজিয়া লাগি মোৰ লগত মাত বোল বন্ধ কৰি দিছিল। ময়ো এতিয়া জেদ ধৰি ফোন কৰা নাছিলোঁ। আগতেও খং কৰি কাজিয়া কৰে বহুত। এসপ্তাহলৈকে মাত বোল বন্ধ হৈ থাকে, পিছত আকৌ ঠিক হৈ যায়। সেইকাৰণে ময়ো বেছি ভবা নাছিলোঁ, কাৰণ বিশ্বাস আছিল তাৰ ওপৰত যিমান কাজিয়া কৰিলেও খং কৰিলেও সিয়েই মোক ভাল পায় বুলি। ঘৰলৈ বা আহিছিল। সেইদিনা ভাগিনলৈ কাপোৰ কিনো বুলি আমি ওলাই গৈছিলোঁ টাউনলৈ। ইটো সিটো বস্তু লওঁতে সন্ধিয়া হ'বলৈ হৈ গৈছিল। আমি আহিবৰ বাবে গাড়ীলৈ ৰখি আছিলোঁ। তেতিয়াই হঠাৎ মই তাক দেখা পালোঁ। মই থিয় হৈ থকা বিপৰীত দিশৰ জুৱেলাৰী দোকান এখনৰ পৰা এজনী ছোৱালীৰ লগত হাতত ধৰা ধৰিকৈ আহি আছিল। ছোৱালীজনীয়ে এতিয়া ল'ৰাটোৰ বাইকখনত পিছফালে মতা মানুহৰ দৰে বহি জোৰেৰে সাবটি ধৰিছিল তাক। এতিয়া এইটো দৃশ্য দেখাৰ পাছত মোৰ মূৰটো একেবাৰে ঘূৰোৱা যেন অনুভৱ হৈছিল। মোৰ এতিয়া হাত ভৰিবিলাক কঁপিবলৈ ধৰিছিল। ঘৰলৈ আহি এতিয়া বিচনাখনতে মুখ গুজি হেঁপা পলুৱাই কান্দিবলৈ ধৰিছিলোঁ। তালৈ মই এতিয়া বহুত ফোন কৰিছিলোঁ, কিন্তু সি ফোনটো কাটি দি অৱশেষত মোবাইলটোকে অফ কৰি দিছিল। এতিয়া মই একেবাৰে পাগল হৈ পৰিছিলোঁ। এতিয়া মই কি কৰোঁ কি নকৰোঁ একেবাৰে ভাবি পোৱা নাছিলোঁ। গোটেই ৰাতিটো একো নোখোৱাকৈ কেৱল কান্দিবলৈ ধৰিছিলোঁ। পিছদিনা ৰাতিপুৱা তাৰ ফোন আহিল। খঙতে ফোনটো উঠাই বহুত গালি দিলোঁ। হয়তো কাষত পোৱা হ'লে তাক মাৰিয়ে পেলালোহেঁতেন, ইমানেই খং উঠিছিল মোৰ। কিন্তু সি মোক এইবাৰো মিছা কৈছিল। সেইজনী হেনো তাৰ কোনোবা মোমায়েকৰ ছোৱালীহে আছিল। তেনেকৈ 2 মাহ গুচি গ'ল। দাদাৰ স্মাৰ্টফোনটো মোক দিলে আৰু সি নতুন এটা ল'লে। ময়ো এতিয়া ভালেই পালোঁ। নিজৰ নামত ফেচবুকত এটা একাউণ্ট খুলি ল'লোঁ। মই এতিয়া ফেচবুকত একাউণ্ট খোলাৰ বাবে সি মোক বহুত গালি পাৰিছিল। আচলতে কি কাৰণে সি মোক গালি পাৰিছিল মই একেবাৰে বুজিব পৰা নাছিলোঁ। এতিয়া সি মোৰ লগত কাজিয়া কৰি ফেচবুকত মোক ব্লক কৰি দিলে। মোৰ এতিয়া বহুত সন্দেহ হ'বলৈ ধৰিছিল তাৰ ওপৰত। সেইকাৰণে সেইটো সন্দেহতে মই আকৌ নতুন এটা একাউণ্ট খুলিলোঁ মিছা নাম দি। এতিয়া মই তাৰ প্ৰফাইলটো চেক কৰিছিলোঁ। চকুৱে এতিয়া মই একেবাৰে ধোঁৱা ধোঁৱা দেখিবলৈ ধৰিছিলোঁ। যেতিয়া তাক টেগ কৰি দিয়া ফটোবোৰত সেই ছোৱালীজনীৰ কমেণ্ট পাইছিলোঁ, তাত লিখা আছিল মোৰ জান মোৰ ধুনু। লগে লগে মই ছোৱালীজনীক মেছেজ কৰিছিলোঁ তাৰ কি হয় বুলি। তাই তেতিয়া মোক ক'লে যে তাই হেনো তাৰ গাৰ্লফ্ৰেণ্ড হয়।
মোক ক'লে মই কোন হওঁ বুলি। সিহঁতৰ ফটোবিলাকো দিছিল মোক সিহঁতে একেলগে মৰা। বুজাব নোৱাৰোঁ কিমান কষ্ট হৈছিল সেইদিনা মোৰ। আৰু তেতিয়াই সি মোক ফোন কৰি কৈছিল যে মোৰ লগত হেনো তাৰ কোনো সম্পৰ্ক নাই। সি তেতিয়া কৈছিল যে সি সেই ছোৱালীজনীক ভাল পায় আৰু তাইকে বিয়া পাতিব। মই এতিয়া বহুত কান্দি কান্দি তাক ক'লোঁ যে মোক এৰি নাযাবলৈ। কিন্তু পিছত মোক সেই ছোৱালীজনীও বহুত বেয়া ব্যৱহাৰ কৰিছিল। মইহে বোলে তাৰ পিছত লাগি আছিলোঁ। আৰু বহুত বেয়া বেয়া ভাষাৰে মোৰ মা দেউতাক ধৰি মোক মেছেজ কৰি মোক ফোন কৰি বহুত গালি দিছিল। মই এতিয়া সম্পূৰ্ণৰূপে পাগল হৈ গৈছিলোঁ। এই কথাটো মই একেবাৰে শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। এতিয়া এনেকৈ সম্পূৰ্ণভাৱে নিজকে সুস্থ কৰিবলৈ সম্পূৰ্ণ 4 মাহ লাগি গৈছিল। লাহে লাহে নিজকে বুজাবৰ চেষ্টা কৰিবলৈ ধৰিলোঁ। তাৰ সুখৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে সিয়েই ভালে থাকক। এনেকৈ সি মোক এৰি যোৱা 1 বছৰ হৈ গ'ল। কিন্তু মই আজিও বিচাৰোঁ, তাক ভাবোঁ সি ঘূৰি আহক মোৰ কাষলৈ। আকৌ আগৰ দৰে কথা পাতিম, সৰু সৰু অভিমান কৰিম তাৰ লগত। কিন্তু সেয়া হয়তো মোৰ কেৱল সপোনহে হ'ব। মোৰ ঘৰত বিয়াৰ বাবে প্ৰস্তুতি চলাই আছে। ল'ৰাও আহিছে মোক চাবলৈ, পচন্দও কৰিছে। কিন্তু মই যে তাক পাহৰিব পৰা নাই। নিজৰ সকলোবোৰ তাৰ হাতত সৰ্পি দি নিস্বাৰ্থভাৱে তাক প্ৰাণ ভৰি ভাল পাইছিলোঁ। কেনেকৈ পাৰিম তাৰ সেই ঠাই মই বেলেগক দিবলৈ? সদায় মাথো এটাই অপেক্ষা, সি আকৌ ঘূৰি আহিব। কিন্তু এনেকৈ ৰখি থাকিলেইতো নহ'ব। ঘৰৰ মানুহেনো মোৰ কথাবিলাকলৈ এতিয়া কিমান দেৰি অপেক্ষা কৰি থাকিব? এনেকৈ মোৰ জীৱনলৈ এটা বৰ ভাল ল'ৰা আহিল, যিয়ে মোক সকলো ফালৰ পৰাই মৰম চেনেহ কৰিবলৈ ধৰিছিল। তেওঁৰ লগতে এতিয়া ঘৰৰ মানুহে মোক ধুমধামেৰে বিয়াখন পাতি দিলে। এতিয়া অতীতত যিবিলাক হৈ গ'ল সেইবিলাক মই এটা বেয়া সপোন বুলি পাহৰিবলৈ ধৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।